শ্ৰীপুৰীয়াত পাইপলাইন লগাই এটা যাতায়াতৰ উপযোগী পথ বিপদ সংকুল কৰি পেলোৱাৰ অভিযোগ স্থানীয় লোকৰ। বিগত 20 বছৰ ধৰি সুচাৰুৰূপে যাতায়াত কৰি থকা পথটো ভাঙি এনেদৰে পাইপলাইন লগোৱাই পথটোৱেদি যাতায়াত কৰোঁতে বহুতো অসুবিধাৰ সৃষ্টি হোৱাৰ উপৰিও বৰ্তমান সৰু সুৰা দুৰ্ঘটনা আদি সংঘটিত হৈ আহিছে। বাৰিষা কালত হ'ব পৰা বিপদৰ আশংকাত অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক ৰাস্তাটো মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন লোকে। একচুৱেলি গোটেই এণ্টায়াৰ শ্ৰীপুৰীয়াত মানে যিটো পানী পাইপলাইন বহাইছে, বহাৰ পিছত কি ধুনীয়া ব্লক লগা ৰাস্তাটো খান্দি পেলাই অৱস্থা নাইকিয়া। যেতিয়া বাৰিষা দিন আহি আছে, এইটো যদি মেৰামতি নকৰে বহুত ডাঙৰ এক্সিডেণ্ট হোৱাৰ মানে সম্ভাৱনা আছে। তো প্ৰশাসনক অনুৰোধ কৰিছোঁ যিমান পাৰে সোনকালে এইটো মেৰামতি কৰি দিব লাগে বাৰিষা অহাৰ আগতে। এতিয়া আপোনালোকে চাওক ৰাস্তাৰ অৱস্থাই নাই। বাইক লৈ এতিয়ালৈকে 2-3-4জন মানুহ পৰি গৈছে শ্লিপ কৰি। আগত এনেকৈ স্কুলৰ ল'ৰা ছোৱালী আছে, বহুত অসুবিধাৰ সন্মুখীন হৈছে মানে। এইটো প্ৰশাসনে সোনকালে মেৰামতি কৰি দিব লাগে। বাৰিষাত কেনেকুৱা অসুবিধা হ'ব বুলি ভাবে? বাৰিষাত বহুত ধৰণৰ অসুবিধা। স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰিব, গাড়ী সেইপিনে যাব নোৱাৰে। ইপিনে আপোনাৰ FOB এখন বনাই আছে ROB, আপোনাৰ যোনটো DD47 গেটত, সেইপিনেতো ৰাস্তা ক্ল'জ আছে। এতিয়া গোটেই মানুহখিনি এণ্টায়াৰ আমাৰ শ্ৰীপুৰীয়া ৰাস্তা দি অহা যোৱা কৰে। তো এইটো বহুত অসুবিধাৰ সন্মুখীন হ'ব মানে। কিমান দিন ভুগি আছে এইটো হ'ল এসপ্তাহ, লাষ্ট 1 উইক ধৰি এইটো ভুগি আছে আমি। যথেষ্ট নলা ৰাস্তাটো বেয়া হৈছে। ৰাস্তা বেয়া আছে, কিনাৰত ডাঙৰ ডাঙৰ গাঁত হৈ আছে, যিটো ৰাতি কাল হ'লে মানুহৰ ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে তাত সোমাই পেলাই। অলৰেডি ঘটনা ঘটিছে, সৰু সুৰা ঘটনা ঘটিছে। ডাঙৰ ঘটনা হ'ব, তাৰ কাৰণে কৰ্তৃপক্ষই এইটো ব্যৱস্থা কৰিব লাগে সোনকালে। ৰাস্তাটো এই 20 বছৰ হৈ গ'ল, ৰাস্তাটো ভাল আছিলে, কিন্তু এতিয়া একদম ৰাস্তাখন ভাঙি পিনে ই পাইপলাইন ঢুকালে মানুহৰ যাবলৈ কোনো দিগদাৰী হৈ গ'ল। মানে মানুহ বহুত কষ্ট অনুভৱ কৰি আছে। পিছতে যিবিলাক ওচৰত মানুহবিলাক ইটা বাচি দিছে, অকণমান গৈছে, আৰু মানুহ চাইকেলত গ'লে পৰি যায়, গাড়ী এটা ফচি যায়। কোনো মানে মিউনিচিপালিটিৰ পৰা বা কোনোবাই আহি পিনে ৰাস্তাটো লক কৰা নাই। ৰাস্তাটো কেনেকৈ হৈ গৈছে। ষ্টুডেণ্টবিলাকক ঘৰলৈ যাবলৈ বা স্কুলৰ পৰা ৰিটাৰ্ণ আহিবলৈ কোনো ইচ্ছেই নাই, ইম্পৰ্টেঞ্চেই নাই। ৰাস্তাবিলাক ইমান মানে বেয়া হৈ গৈছে। ঘটনা ঘটিলে নেকি? ঘটনা আগতে গাড়ী ফচি গ'ল 2টা। আজি ৰাতিপুৱা গাড়ী 2টা ফচি গ'ল। তাৰপিছত আহিলে কেৰেণ আহিলে, আহি পিনে গাড়ী 2টা উঠালে। এনেকুৱা অৱস্থাত হৈ চৰকাৰক কি আবেদন কৰিব? চৰকাৰ কোনো আবেদন কৰা নাই, মানে কোনো অহাই নাই, কোনো চাবলৈ অহা নাই, কোনো মানে অহাই নাই, কোনো অফিচাৰ কোনো মিউনিচিপালিটিৰ পৰা কোনোবাই অহা নাই। তিনিচুকীয়াৰ পৰা মিনল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ডেইলি 24।